যদি আপুনি ৫ বছৰত ১০ লাখ টকা বনাব বিচাৰে, তেতিয়া এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভাৰতত এতিয়া ETF ইনভেষ্টমেণ্ট ফাষ্ট গ্ৰ' কৰি আছে। কিন্তু বেছি সংখ্যক মানুহৰ ডাঙৰ প্ৰব্লেমটো হৈছে ভাল ETF কোনটো তাক বাছি উলিওৱাটো। আজি মই আপোনাক ৫টা ETFৰ কথা ক'ম, যিকেইটাই আহিবলগীয়া ৫টা বছৰত ৱেল্থ ক্ৰিয়েট কৰিব পাৰে। প্ৰথমটো হৈছে নিফটি ২০। ইয়াৰ প্ৰাইচ বৰ্তমান 288 ৰুপিজৰ ওচৰত আছে। ই ইণ্ডিয়াৰ টপ ৫০টা কোম্পানীক ৰিপ্ৰেজেণ্ট কৰে। ৰিলায়েন্স, HDFC বেংক এনেকুৱা ধৰণৰ। নিফটি ২০ ইটিএফে যোৱা ৫টা বছৰত প্ৰায় 84% ৰিটাৰ্ণ উলিয়াই দিছে। দ্বিতীয়টো হৈছে বেংক ২০। এই ইটিএফে বেংকসমূহত ইনভেষ্ট কৰে। ইয়াৰ প্ৰাইচ বৰ্তমান সময়ত প্ৰায় ৬২৯ টকাৰ ওচৰত চলি আছে। ই যোৱা ৫টা বছৰত প্ৰায় 79% ৰিটাৰ্ণ দিছে। তৃতীয়টো হৈছে নিফটি নেক্সট 50। ই ফিউচাৰ লাৰ্জ কেপ কোম্পানীসমূহত ৰিপ্ৰেজেণ্ট কৰে। লং টাৰ্ম ইনভেষ্টৰ বাবে ই বহুত পাৱাৰফুল ৱেল্থ ক্ৰিয়েট কৰি দিব পাৰে। ইয়াৰ প্ৰাইচ বৰ্তমান 756 ৰুপিজ মান চলি আছে। ই যোৱা ৫টা বছৰত প্ৰায় ১০৯% ৰিটাৰ্ণ দিছে। চতুৰ্থটো হৈছে IT২০। এই ইটিএফে ৫ বছৰত ৩৭% ওপৰত ৰিটাৰ্ণ দিছে। ইয়াৰ বৰ্তমান প্ৰাইচ ৩৩ টকাৰ ওচৰত চলি আছে। পঞ্চমটো হৈছে মিড কেপ ETF। মিড কেপ ইটিএফে ফাষ্ট গ্ৰ' কৰে। ইয়াক লং টাৰ্মৰ বাবে হোল্ড কৰিলে ভাল ৰিটাৰ্ণ পাব পাৰি। ইয়াৰ প্ৰাইচ বৰ্তমান 59 ৰুপিজ মান চলি আছে। আপুনি যদি ৫টা ইটিএফত ইনভেষ্ট কৰিব বিচাৰে, তেতিয়া আপোনাৰ কেপিটেলৰ ৩৫% নিফটি ২০ত লগাব আৰু ২৫% নিফটি নেক্সট 50ত লগাব। তাৰ 15% বেংক ২০ত লগাব আৰু 15% মিড কেপ ইটিএফত লগাব আৰু বাকী থকা 10% IT২০ত লগাব। এনেদৰে যদি ইনভেষ্ট কৰে, আপোনাৰ পৰ্টফলিঅ' বেলেঞ্চ হৈ থাকিব। মাৰ্কেটত শ্বৰ্ট টাৰ্মৰ বাবে আপুনি কেতিয়াও নাহিব। যদি আপুনি চিৰিয়াছ ইনভেষ্টাৰ, তেতিয়া ETF মাষ্টাৰ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত আপুনি কি কি ইটিএফত ইনভেষ্ট কৰিম ভাবিছে তাকো লিখিব। ধন্যবাদ।